নমস্কাৰ প্ৰিয় দৰ্শক ডায়াবেটিস ৰোগে সমগ্ৰ পৃথিৱীকে যি ধৰণে সাঙুৰি লৈছে গতিকে সেয়া সঁচাকৈ বৰ চিন্তাজনক কথা গতিকে সমগ্ৰ পৃথিৱীৰ বোলে ভাৰতবৰ্ষক ডায়াবেটিসৰ কেপিটেল বুলি কোৱা হয় সাংঘাতিক ধৰণৰ এটা দুখ খবৰ আমাৰ কাৰণে গতিকে এই ডায়াবেটিস ৰোগেনো আমাক কেনেদৰে অপকাৰ কৰি আছে বা কেনেধৰণে অপকাৰ কৰিব পাৰে এই গোটেই কথাখিনি পাতিবৰ বাবে মই এতিয়া উপস্থিত আছোঁ ডাউনটাউন হস্পিটেলৰ ডায়াবেটিস ৰোগৰ বিশেষজ্ঞ ডায়াবেটলজিষ্ট আমাৰ সৈতে উপস্থিত আছে তেখেত হৈছে ডাক্তৰ ৰূপম দাস নমস্কাৰ আপোনাক স্বাগতম জনাইছোঁ অনুষ্ঠানলৈ গতিকে ডায়াবেটিস ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত আপুনি শেহতীয়াকৈ উত্তৰ পূৰ্বাঞ্চলত সাংঘাতিক ধৰণৰ এটা সেৱা আগবঢ়াই আছে গতিকে সেয়া আমি সকলোৱে জানো গতিকে ডাক্তৰ দাস আপোনাক সুধিব খুজিছোঁ যে এই ডায়াবেটিস ৰোগটোৱে বৰ্তমান আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলত কেনেধৰণে প্ৰভাৱ বিস্তাৰ কৰি আছে একজেক্ট নাম্বাৰ ক'বলৈ টান কাৰণ তেনেকুৱা ধৰণৰ বিশেষ ষ্টাডিজ নাই বাট যথেষ্ট বৃদ্ধি পাইছে ৰোগীৰ সংখ্যা আৰু ভাৰতবৰ্ষত লাষ্ট ইয়াৰৰ যোনটো ডাটা আছে 2023 10 কোটি 101 মিলিয়ন ডায়াবেটিস ৰোগী টাইপ 2 ডায়াবেটিস আৰু এটা দুৰ্ভাগ্যজনক কথা যে 136 মিলিয়ন প্ৰি ডায়াবেটিছত আছে যাৰ ডায়াবেটিস হ'ব আৰু আৰ্বান ৰুৰাল ডিফাৰেন্স অলপ আছে আৰ্বান হেৰিত অলপ ডায়াবেটিস ৰোগৰ মানে প্ৰিভেলেন্সটো বেছি প্ৰভাৱটো বেছি বাট ৰুৰালতো লাহে লাহে এতিয়া মানে গাঁও বুলি ক'লে যে মানে ডায়াবেটিস নোহোৱাকৈ থাকিব সেইটো নহয় গাঁৱতো লাহে লাহে ডায়াবেটিস ৰোগৰ সংখ্যা বাঢ়িব ধৰিছে আৰু অসমত এৰাউণ্ড 10% প্ৰিভেলেন্স বুলি কয় মানে আমাৰ গুৱাহাটী বা এই উত্তৰ পূৰ্বাঞ্চলৰ হেৰিখিনি আৰু এটা ৰিচেণ্ট মানে অনগোয়িং ষ্টাডিয়ে হয় য়ং ডায়াবেটিস ৰেজিষ্ট্ৰি বুলি কয় 25 বছৰৰ তলৰ তেনেকুৱা ধৰণৰ মানে এজ গ্ৰুপত ডায়াবেটিসৰ প্ৰিভেলেন্স কেনেকুৱা চলি আছে সেইটো এটা ষ্টাডি এটা ICMR প্ৰজেক্ট হয় সেইটো দেখা গৈছে যে টাইপ 2 ডায়াবেটিসৰ সংখ্যাটো অসমত বেছি নৰ্থ ইষ্টৰ ফালে কম্পেয়াৰ্ড টু নৰ্দাৰ্ণ ইণ্ডিয়া তাতে টাইপ 1 ডায়াবেটিসৰ সংখ্যাটো বেছি য'ত ধৰক ইনচুলিন উৎপাদন বন্ধ হয় ইনচুলিনে দিব লাগে সেইটো এটা বেলেগ ডায়াবেটিসৰ ভাগ কিন্তু টাইপ 2 ডায়াবেটিসটো হৈ থাকিলেও গম পোৱা নাযায় কাৰণ চিমটমছবোৰ মানে অভাৰলুক কৰে বা মানে লক্ষ্য নিদিয়ে বা ইমান চিমটমছ গমো নাপায় কিন্তু টাইপ 1 ডায়াবেটিসৰ মানে যদিও কম বয়সত হয় যোনদিনা আৰম্ভ হৈছে সেইদিনাই ধৰক ইমানেই চিৰিয়াছ হ'ব হস্পিটেলাইজ হ'ব লগা হয় আৰু সেইদিনাৰ পৰাই আৰম্ভ হয় কিন্তু টাইপ 2 ডায়াবেটিসত তাৰমানে টেক্সটত মানে আমাৰ যোনটো টেক্সট বুকত লিখা মতে 5 বছৰ আগৰ পৰা ধৰক প্ৰচেছটো ষ্টাৰ্ট হয় আমি যোনদিনাখন ধৰা পৰিছে সেইদিনাই যে আৰম্ভ হৈছে তেনেকুৱা নহয় আৰু বেছিভাগ সময়ত ধৰক ডায়েগনচিছ নোহোৱাকৈ বহু বছৰ পাৰো আমি টাইপ 1 আৰু টাইপ 2 ডায়াবেটিসৰ থুলমূলকৈ আমি সহজ ভাষাত আমি জানিব পাৰোঁ নেকি খুব ভাল প্ৰশ্ন অশোক মানে টাইপ 1 ডায়াবেটিস হয় মানে ইনচুলিন উৎপাদন আমাৰ গাত এটা অৰ্গেন আছে পেনক্ৰিয়াছ বুলি সেই পেনক্ৰিয়াছত তেলৰ ফালে শেষৰ যোনটো পাৰ্ট আৰু সেইখিনি জেগা বিটা চেল বুলি কিছু চেল টাইপছ আছে য'ত ইনচুলিন উৎপাদন হয় আৰু যোনটোৱে আমাৰ গ্লুক'জটো গাৰ চেলছে যাতে ইউজ কৰিব পাৰে সেইটোৱে ট্ৰেন্সপৰ্ট কৰে মাছলছত হ'ব পাৰে বা ফেট চেলছত হ'ব পাৰে গ্লুক'জটো চবৰে গাত লাগিব ব্ৰেইনত লাগে আমাৰ বা বেলেগ অংগবোৰ চলিবৰ কাৰণেও গ্লুক'জ লাগে কিন্তু সেই ইনচুলিনে সেই গ্লুক'জটো ইউটিলাইজ কৰিবৰ কাৰণে মানে ইউজ কৰিবৰ কাৰণে সহায় কৰে কিন্তু টাইপ 1 ডায়াবেটিসত সেই ইনচুলিন উৎপাদনটো একেবাৰে বন্ধ হৈ যায় পেনক্ৰিয়াছৰ ডেমেজ হৈ পেলাইও হ'ব পাৰে অট'ইমিউন কিছুমান ভাইৰেল ডিজিজৰ পৰাও হয় তো কাউজ মিল্কৰ পৰাও হয় বুলি কয় কিছুমান হেৰিত বাট সেইটো এটা জেনেটিক হেৰি এটা থাকিলে এনভাইৰনমেণ্টেল যদি কিছুমান ফেক্টৰছৰ পৰা গৈ পেলাই ধৰক ইনচুলিন উৎপাদনটো বন্ধ হৈ পেলাই যদি একেবাৰে কমি যায় ক্ৰিটিকেলি কমি যায় তেতিয়াহ'লে ধৰক চুগাৰটো অধিক মাত্ৰাত বাঢ়িব ধৰে আৰু কিটোন বুলি এটা বস্তু উৎপাদন হ'ব ধৰে গ্লুক'জটো যেতিয়া চেলছে ইউজ কৰিব নোৱাৰে কিটোনটোৱে মানে এটা এনাৰ্জি চ'ৰ্চ কিন্তু কিটোনটো বাঢ়িলে আকৌ ব্লাডৰ এচিডিটিটো বাঢ়ি যায় তো এচিডোচিছ হয় আৰু সেই টাইপ 1ত সেইটোৱে মানে এটা হলমাৰ্ক মানে ডায়েগনচিছৰ যে চুগাৰ অধিক মাত্ৰাত থাকিব কিটোন বডি প্ৰেজেন্ট থাকিব ইউৰিনতো হওক বা ব্লাডত হওক
আৰু ইনচুলিনটো আমি যদি পৰীক্ষা কৰি চাওঁ ইনচুলিনৰ মাত্ৰা একেবাৰেই নাইকিয়া হ'ব তেওঁলোকক ইনচুলিনৰ প্ৰয়োজন হ'ব কাৰণ ইনচুলিনটো গ্লুক'জটো ইউটিলাইজ কৰিবৰ কাৰণে ইনচুলিনটো লাগিব আইদাৰ ধৰক ইণ্টাৰনেলি আমাৰ বডিৰ পৰাই উৎপাদন হৈছে নে বাহিৰৰ পৰা আপুনি এক্সটাৰ্নেলি দিছে চ' ইনচুলিনেই ট্ৰিটমেণ্ট টাইপ 1 ডায়েবেটিছৰ সেইটো চিৰজীৱনেই ল'ব লাগে আৰু চুগাৰখিনি কণ্ট্ৰলত ৰাখিব পৰা যায় সেইটো হ'ল টাইপ 1 আৰু জেনেৰেলি টাইপ 1 ডায়েবেটিছ ধৰক অলপমান কম বয়সত হয় লেছ দেন 25 ইয়াৰ্ছত আৰম্ভ হয় মোৰ কিছুমান পেচেণ্ট আছে একেবাৰে সৰু টাইপ 1 পেচেণ্টৰ বয়স হ'ল 6 ইয়াৰ্ছৰ যোৰহাট ছাইডৰ ল'ৰা এজন শিশু 6 ইয়াৰ্ছ মানটো আৰু বুজি পাইছে 6 বছৰ বয়সত মানে সি নিজৰ কি হৈছেতো বুজিব পৰা নাই মাক দেউতাকক মই বুজাব লগা হৈছে আৰু ইনচুলিন তেওঁকো ইনচুলিন দিব লাগিব আৰু সেইটো হ'ল টাইপ 1 আৰু তাৰ বাহিৰে বাকী অলমষ্ট 80 to 90% টাইপ 2 ডায়েবেটিছ সেইটোৰ বিভিন্ন কাৰণত হ'ব পাৰে গ্লুক'জ মেটাবলিজিমৰ কাৰণে হ'ব পাৰে ইনচুলিনৰ কাম কৰাটো কমি পেলাই হ'ব পাৰে কিন্তু ইনচুলিন উৎপাদনটো থাকে একেবাৰে নাইকিয়া হৈ নাযায় কেতিয়াও আৰু সেইটোত বিশেষকৈ ধৰক আপোনাৰ অলপমান এডাল্টহুডত হয় কিন্তু অলপ আগতে মই উল্লেখ কৰি আছিলোঁ যে আমাৰ অসমত যোনটো য়ং ডায়েবেটিছ ৰেজিষ্ট্ৰি বুলি এটা ICMR প্ৰজেক্ট চলি আছে সেইটোত দেখা গৈছে যে 25 বছৰৰ তলতো আমাৰ টাইপ 2 ডায়েবেটিছৰ সংখ্যা বেছি আছে আৰু সেইবোৰত কমপ্লিকেশ্যনৰ চান্সেছবোৰ বেছি চেনি বা কাৰ্বহাইড্ৰেট আমি বেছিকৈ লোৱাৰ ক্ষেত্ৰত কিবা কথা থাকিব পাৰে নেকি মানে অকল কাৰ্বহাইড্ৰেট বেছি খালেই যে ডায়েবেটিছ হ'ব সেইটো নহয় আমাৰ গাত ধৰক এটা ফেমিলি হিষ্ট্ৰী যদি আছে কাৰোবাৰ ডায়েবেটিছৰ মাক দেউতাকৰ সবতছে ক্লোজেষ্ট হ'ল মাক দেউতাকৰ যদি কাৰোবাৰ এজনৰ আছে বা দুজনৰে যদি আছে চান্সেছ খুব বেছি আৰু যদি ইমিডিয়েট পেৰেণ্টছৰ নাই কোনোবা ৰিলেটিভৰ আছে ককাকহঁতৰ আছে বা বেলেগ মামাকৰ খুৰাকৰ আছে তেনেহ'লেও চান্স অলপমান থাকে আৰু সেই তেনেকুৱা ধৰণৰ কোনোবা এজন ধৰক ফেমিলিত কাৰ্বহাইড্ৰেটটো যদি বেছি খাই আছে তেনেহ'লে জেনেটিক হেৰিটো অলৰেডি আছে আৰু খোৱাটো যদি বেছি হৈছে পৰিশ্ৰমটো কম হৈছে তেনেহ'লে ডায়েবেটিছ হোৱাৰ সম্ভাৱনাটো বাঢ়ি যায় বাট অকল যে চেনি খালেই ডায়েবেটিছ হ'ব সেইটো নহয় বহু ডায়েবেটিছ নোহোৱা ৰোগী মানে নোহোৱা মানুহো আছে বাট যাৰ ফেমিলি হিষ্ট্ৰী আছে তেওঁলোকৰ কাৰণে এই মানে কাৰ্বহাইড্ৰেট কনজামশ্যনটো আৰু মানে ইউটিলাইজেশ্যনটো বেলেঞ্চত ৰখাটো দৰকাৰ আৰু বেছিভাগ সময়ত এই লাইফষ্টাইল ৰিলেটেড ফেক্টৰ্ছৰ কাৰণে ডায়েবেটিছ আৰম্ভ হয় মানে মেইনলি খোৱাটো বেছি হয় ফাষ্ট ফুড যোনটো সহজতে পোৱা যায় বস্তু তেনেকুৱা ধৰণৰ বস্তু আজিকালি বেছি প্ৰচলিত আৰ্বানাইজেশ্যন হোৱাৰ পৰা সেই বস্তুটো আমাৰ এটা মানে বেয়া হৈছে হেৰি যদিও ধৰক আপোনাৰ ইণ্টাৰনেট আহিছে বা চব ধৰণৰ ট্ৰান্সপৰ্ট ফেচিলিটি বাঢ়িছে চব অনলাইন আহাৰ পায় চব হেৰি হয় অনলাইন আহাৰটোতো আৰুৱে বেয়া যেতিয়াই মন গ'ল তেতিয়া আপুনি ধৰক মোবাইলত এপত হেৰি কৰিলে অৰ্ডাৰ কৰিলে চুইগিত আহিয়ে গ'ল আৰু কোনোবাই যদি ৰান্ধিবলৈ অলপমান টান পায় ৰান্ধিলে ধৰক জেনেৰেলি আমাৰ এটা হোলচাম মিল হয় কিন্তু এই যোনবোৰ অৰ্ডাৰ কৰি খাওঁ সেইবোৰতো আপোনাৰ ধৰক মছলাও বেছি থাকে তেলটো কি ব্যৱহাৰ কৰিছে গম নাপাওঁ এডাল্ট্ৰেশ্যনৰ কাৰণেও ডায়েবেটিছৰ সংখ্যাটো বাঢ়ে তো এই অৰ্ডাৰ কৰি খোৱা হেৰিটো এটা খুব বেয়া সেইটোৰ পৰা বহু ধৰণৰ ৰোগ বেছি হয় কলেষ্ট্ৰল বাঢ়ে হাইপাৰটেনশ্যন বাঢ়ে মেদবহুলতা বাঢ়ে ডায়েবেটিছৰো সংখ্যা বাঢ়ে আৰু খোৱাটো মানে নিয়ন্ত্ৰণত ৰখাটো দৰকাৰ আমাৰ বডিক ধৰক কাৰ্বহাইড্ৰেট প্ৰটিন আৰু ফেটছ এই তিনিটা মেক্ৰ'নিউট্ৰিয়েণ্ট এই তিনিটা বস্তু আমাৰ প্ৰত্যেক মিলতে লাগিব কিন্তু পৰিমাণটো যদি কোনোবা এটাৰ পাৰ্চেণ্টেজটো বেছি হয় আমাৰ ইণ্ডিয়াত দুৰ্ভাগ্যমতে কাৰ্বহাইড্ৰেটৰ পৰিমাণটো বেছি খোৱা যায় আমাৰ গাঁও এৰিয়াত কি হয় আমি 3 সাঁজে ভাত খোৱা হয় ৰাতিপুৱা দুপৰীয়া আৰু গধূলি বা ৰাতি মানে গতিকে এই 3 সাঁজ ভাত খাই পেলাই আমি আচলতে বেছি কাৰ্বহাইড্ৰেট দি আছোঁ কাৰ্বহাইড্ৰেট দি আছোঁ হয় কিন্তু ভাতৰ পৰিমাণটো যদি আমি অলপমান কমাই শাক পাচলি ছিকুৱেঞ্চ অফ মিলৰো কথা আছে আৰু কাৰ্বহাইড্ৰেটটো কেনেকুৱা ধৰণৰ কাৰ্বহাইড্ৰেট খাইছোঁ চিম্পল কাৰ্বহাইড্ৰেট নে কমপ্লেক্স কাৰ্বহাইড্ৰেট ফাইবাৰ বেছি যদি আছে তেতিয়াহ'লে পটককৈ সেইটো চুগাৰ নাবাঢ়ে আৰু
এনে প্ৰেক্টিকেল এৰিয়া এটা কওঁ যে আমি ভাতটো ধৰক বইল কৰি যোনটো প্ৰেছাৰত বনোৱা যায় একেবাৰে গৰমে গৰমে নাখায় কুকড ৰাইচটো আমি যদি ফ্ৰিজত ৰাখিলোঁ নেক্সট ডে সেইটো আমি যদি খাওঁ তেনেকৈ প্ৰত্যেক দিনাৰ ৰাইচটো ধৰক থাকিব এনেকুৱা নহয় যে আজি আৰু লঘোণে থাকি পেলাই কালিলৈ খাম সেইটো নহয় কিন্তু সেই যোনটো হাৰ্ড হৈ গ'ল কাৰ্বহাইড্ৰেটৰ ষ্ট্ৰাকচাৰটো চেঞ্জ হয় সেইটোৰ কাৰণে নেক্সট ডে আমি যেতিয়া সেই ফ্ৰিজৰ পৰা ওলাই পেলাই অলপ মানে গৰম কৰি পেলাই যাতে মানে খাব পাৰোঁ সেইটো খালে তেতিয়াহ'লে চুগাৰটো কমকৈ বাঢ়ে বৰ দৰকাৰী কথা এটা আপুনি ক'লে আৰু তাৰমানে কাৰ্বহাইড্ৰেটটো ধৰক কমপ্লেক্স ষ্টাৰ্চটো কমপ্লেক্স কাৰ্বহাইড্ৰেট হয় কিন্তু আমি যেতিয়া বইল কৰি দিওঁ একেবাৰে গলি যায় যোনটো গলি গ'লে সেইটো খুব ইজিলি এবজৰ্ব হৈ যায় সেই বস্তুটো যদি আমি একদম গৰমে গৰমে নাখাই যদি ঠাণ্ডা হ'ব দিওঁ হাৰ্ডেন হৈ যায় সেই ষ্ট্ৰাকচাৰটো আকৌ চেঞ্জ হয় চেঞ্জ হোৱাৰ ফলত খাওঁতে আমাৰ আমি বাহি ভাত খাব পাৰোঁ বাহি ভাত বুলি কয় যে আমাৰ বাহি ভাত আমি খাব পাৰোঁ তেনেকৈ ছাৰ ৰুটিৰ ক্ষেত্ৰতো বাহিৰ ৰুটিৰ ক্ষেত্ৰতো পাৰি বা ৰুটিত সিমান এটা মেটাৰ নকৰে কাৰণ ৰুটিত আপোনাৰ সিমান মানে একদম গলি হেৰি হৈ নাযায় আৰু আটাত ধৰক ফাইবাৰ থাকে হেৰি থাকে সেইটো মানে বনাই আমি খাব পৰা যায় আৰু খোৱাৰ ক্ষেত্ৰত চিম্পল প্ৰেক্টিকেল পইণ্টছ কিছুমান কওঁ যে খোৱাৰ আমি ছিকুৱেঞ্চটো যদি অলপমান চেঞ্জ কৰোঁ বেছিভাগ সময়ত কাৰ্বহাইড্ৰেট দি পেলাই আৰম্ভ কৰোঁ আৰু কাৰ্বহাইড্ৰেট দিয়ে শেষ কৰোঁ সেইটো নকৰি যদি আমি আৰম্ভণিতে দালি এবাতি খাই লওঁ বা অলপমান স্প্ৰাউটছ খাই লওঁ তেতিয়াহ'লেও ভাতৰ প্ৰতি যোনটো ভোক থাকে পেটত সেইটো কমি যায় ৰাইচৰ কোৱান্টিটি বা ৰুটিৰ কোৱান্টিটি তেতিয়াহ'লে কমি যাব ভেজিটেবলছ অলপ বেছিকৈ খালোঁ দৈ খালোঁ আকৌ দালি খালোঁ মাছ বা মাংসও খাব পাৰি কিন্তু ছিকুৱেঞ্চটো অকল জাষ্ট চিম্পল ছিকুৱেঞ্চ এটাহে চেঞ্জ কৰিলোঁ যে ভাতে দি পেলাই আৰম্ভ নকৰি পেলাই দালি দি পেলাই বা স্প্ৰাউটছ দি পেলাই আৰম্ভ কৰিলোঁ খোৱাখিনি একেই থাকিলে কিন্তু তাৰে ভিতৰতে চুগাৰখিনি অলপ কণ্ট্ৰলত ৰাখিব পাৰি কাৰণ কাৰ্বহাইড্ৰেটৰ পৰিমাণটো কমি গ'ল গতিকে আমাৰ ইয়াতে ধৰক কিছুমান দৰ্শক আছে তেওঁলোক একেবাৰে সাধাৰণ তেওঁলোকৰ মানে বিজ্ঞান ভিত্তিক পঢ়া শুনা খুব বেছি নাই তেনেকুৱা আমাৰ দৰ্শক থাকিব পাৰে গতিকে সেই সন্মানীয় দৰ্শকসকলৰ জ্ঞাতাৰ্থে মই দোহাৰিব খুজিছোঁ যে কাৰ্বহাইড্ৰেট ডাক্তৰ দাসে যে কৈ আছে কাৰ্বহাইড্ৰেট মানে আমি ভাতত কাৰ্বহাইড্ৰেট আছে ৰুটিত কাৰ্বহাইড্ৰেট আছে বিশেষকৈ আমি ভাতেই বেছি খোৱা হয় আৰু ডাক্তৰ দাস এইখিনিতে মই এটা কথা ক'ব খুজিছোঁ যে যিহেতু আমি ভাতৰ পৰা আমি কাৰ্বহাইড্ৰেটটো পাই আছোঁ তেতিয়াহ'লে আমি এক্সট্ৰাকৈ চেনি খাই আছোঁ বা মিঠাই খাই আছোঁ একচুৱেলি তাৰমানে চেনিটো চিম্পল কাৰ্বহাইড্ৰেটত পৰে সেইটো তাৰমানে হজম হ'বলৈ বেছি সময় নালাগে আৰু তাৰপৰা ইমিডিয়েটলি গ্লুক'জটো বাঢ়ে এবজৰ্ব গ্লুক'জ হয় ভাতটো হ'ল ডাইচেকাৰাইড অলপ বিজ্ঞান লগাইছোঁ বাৰু কিন্তু তাৰমানে বুজিবৰ কাৰণে কৈছোঁ যে ভাতটো বা ৰাইচ হ'ল কমপ্লেক্স কাৰ্বহাইড্ৰেট সেইটো ভাঙি পেলাই গ্লুক'জ হ'বলৈ কাৰণে গাত কিছুমান আকৌ প্ৰচেছ আছে সেই প্ৰচেছবোৰ পাৰ হৈহে আল্টিমেটলি গ্লুক'জ হিচাপে এবজৰ্ব হ'ব কিন্তু চেনিটো ডাইৰেক্ট গ্লুক'জ হিচাপে গাত এবজৰ্ব হয় গতিকে আমি যিহেতু ফলৰ পৰা আমি কাৰ্বহাইড্ৰেটটো পাইছোঁ ভাতৰ পৰা পাইছোঁ তেতিয়াহ'লে আমি যে চাহত যে চেনি দি খাওঁ গতিকে সেইটো একেবাৰে পৰিহাৰ কৰি চলাবা পৰিহাৰ কৰিলেতো খুবেই ভাল কিন্তু চেনিৰ ফেক্টৰীটো বিৰাট ডাঙৰ ফেক্টৰী বিৰাট ডাঙৰ বিজনেছ সেইটো মানে একেবাৰে মানুহে নাখাব বুলি হেৰি কেতিয়াও কোনো চৰকাৰে হেৰি নলয় সেইটো কিন্তু আমি নিজে সাৱধান হ'ব লাগিব মানে সাৱধান হোৱাটো দৰকাৰ আৰু সজাগ হোৱা দৰকাৰ কি বস্তু খাব পাৰোঁ কি বস্তু খাব নালাগে নিজে আমি সেইটো বস্তু আমি প্ৰেক্টিকেলি ফ'ল' কৰিব লাগে এতিয়া ধৰক আমি মিঠাই দোকানখনলৈ গৈছোঁ আমি মিঠাই ভাল লাগিছে আমি 2-3টা খাই দিছোঁ কেতিয়াবা আমাৰ কোনোবা এগৰাকী ব্যক্তিৰ কিবা সফলতাত পাৰ্টি দিছে পাৰ্টিটো আমি মিঠাই খাই দিছোঁ গতিকে আমি যদি অকণমান সংযমী হৈ আমি নিজৰ সেই কথাটো ভাবিব পাৰোঁ যে যিহেতু আমি কাৰ্বহাইড্ৰেট পাই আছোঁ ভাত খাইছোঁ তাৰ পৰা কাৰ্বহাইড্ৰেট পাইছোঁ ফল মূলতো কাৰ্বহাইড্ৰেট থাকে নহয় জানো কিছু পৰিমাণে ফল মূলত গ্লুক'জ নাথাকে ফ্ৰুক্টোজ থাকে সেইটো ইমিডিয়েটলি ধৰক গ্লুক'জলৈ কনভাৰ্ট নহয় তো ফল খাব পাৰি বাট খুব বেছি গ্লাইচেমিক ইণ্ডেক্স থকা যে গ্লুক'জ বাঢ়িব পৰা যোনবোৰ ফল বেছি মিঠা ফল সেইটো আমি এভইড কৰিব লাগে ডায়েবেটিছ সাধাৰণ মানুহে খাব পাৰে ফলৰ পৰা জেনেৰেলি ইমিডিয়েটলি চুগাৰ বাঢ়ি নাযায় আৰু ডাক্তৰ দাস কোনো কয় যে আমি ধৰক পশু পক্ষী বা চৰাই চিৰিকটি তেওঁলোকে কি কৰে যে ৰাতিপুৱাৰ পৰা তেওঁলোকে হেৰি হয় জাগে আৰু সন্ধিয়াৰ লগে তেওঁলোকে সজাত সোমায় আৰু খাদ্যখিনি তেওঁলোকে দিনতেই খালে
নহয় জানো গতিকে ৰাতি তেওঁলোকে ৰেষ্ট ল'লে গতিকে আমাৰ পশু পক্ষীৰ যিটো নিয়ম বা প্ৰকৃতিৰ যিটো নিয়ম আমি যিহেতু প্ৰাকৃতিক মানুহো প্ৰাকৃতিক গতিকে আমি দিনতে খাদ্যটো খাই আমি ৰাতি খাদ্যটো পৰিহাৰ কৰাটো ভাল এনেকৈ মই শুনো সেই কথাটো আপুনি সেইটো ইণ্টাৰমিডিয়েট ফাষ্টিং বুলি কয় ৰাতি যদি আমি ধৰক খোৱাটো অলপ সোনকালে খাওঁ গধূলি সময়ত যদি খাওঁ 6-7টা বজাত যদি খালোঁ খাই পেলাই আৰু তাৰপিছত আৰু খাব নালাগে তেতিয়াহ'লে যদি অলপমান ফাষ্টিং হ'ল তেতিয়াহ'লে নেক্সট ডে মৰ্ণিঙলৈকে যদি আমি খালোঁ 12 ঘণ্টা এটলিষ্ট ফাষ্টিং হ'ল 12 ঘণ্টাতছে যদি অধিক কৰিব পাৰোঁ ভাল কিন্তু ব্ৰেকফাষ্টটো স্কিপ কৰিব নালাগে বহুতে তাৰমানে ধৰক ফাষ্টিং কৰিবৰ কাৰণে ৰাতি সোনকালে খালে ব্ৰেকফাষ্টটো স্কিপ কৰিলে লাঞ্চ খালে ধৰক কিন্তু ব্ৰেকফাষ্টটো আমাৰ বডিয়ে সেই এটা চিষ্টেম থাকে ব্ৰেকফাষ্টৰ সময়ত ধৰক অলপমান খাব লাগে মানুহে খুব হেভি নাখালে হ'ল আৰু লাঞ্চটো খাব পাৰোঁ দুপৰীয়া আহাৰটো আমি ভালকৈ খালোঁ ৰাতিৰ আহাৰটো লঘু আহাৰ খাব লাগে মানে খুব হেভি হ'ব নালাগে আৰু অলপমান সোনকালে খাব লাগে আৰু প্ৰপাৰ 8 ঘণ্টাৰ টোপনি দৰকাৰী বুলি কয় ইমিউন চিষ্টেমটো মানে ঠিকে ৰাখিবৰ কাৰণে 8 ঘণ্টা মানে ধৰক 10টা মানত যদি কৈছে 8 ঘণ্টা শুৱে সেইটো আইডিয়েল কিন্তু ৰাতি কিছুমানে ধৰক 2টা বজাত শুৱে মাজনিশা 2টা বজাত শুই পেলাই ধৰক দুপৰীয়া সময়ত উঠে সেইটো 8 ঘণ্টা আকৌ ভাল নহয় তো সেই বস্তুখিনিও বুজিব লাগিব 8 ঘণ্টা মানে যে মানে পাৰ্টি কৰি ৰাতি 2টাত শুই নেক্সট ডে 12টা 1টা বজাত উঠি পেলাই ব্ৰেকফাষ্ট খালে তাৰপিছত গোটেই দিনটো গতিকে আমি এই যে চৰাই চিৰিকটিৰ কথা পাতিলোঁ চৰাই চিৰিকটি পশু পক্ষী তেওঁলোকে সেই নেচাৰেল যোনটো ফেনমেনন নেচাৰৰ হেৰিটো জেনেৰেলি বেমাৰমুক্ত ৰাখিবৰ কাৰণে সেইটো এটা নেচাৰৰ ফেনমেনন আছে সেই বস্তুটো আমি যিমান মানে আমাৰ প্ৰেক্টিকেলি আমাৰ লাইফত সেইটো মানে সোমাব পাৰিম বেমাৰ নিশ্চয় কমি থাকিব কিন্তু সেইটোৱে মানে অলপমান টান এতিয়া ডায়েবেটিছ ৰোগী এজনে টেবলেট বা ইনচুলিনৰ বিষয়ে নকওঁ বাৰু টেবলেট এটা খাবলৈ সুবিধা পাব কিন্তু ডায়েট আৰু এক্সাৰচাইজ কৰিবলৈ সুবিধাটো নাপায় তেওঁ সেইটোৱে মানে দিগদাৰ পায় এক্সাৰচাইজৰ কথাটো ওলাইছে যিহেতু গতিকে শাৰীৰিক পৰিশ্ৰম ব্যায়াম য়োগা এই কামখিনিয়ে আমাৰ দেহাটোক ভালে ৰখাৰ ক্ষেত্ৰত বা ডায়েবেটিছ ৰোগী এগৰাকীৰ ভালৰ ক্ষেত্ৰত কি ধৰণে প্ৰভাৱ পেলায় এক্সাৰচাইজটো পাৰ্ট অফ লাইফষ্টাইল মেনেজমেণ্টৰ ভিতৰত প্ৰধানতে ডায়েবেটিছৰ ট্ৰিটমেণ্টত লাইফষ্টাইল মেনেজমেণ্ট আহিব যিমান মানে ধৰক বিশ্বজুৰি চব গাইডলাইনছ আছে চবতে প্ৰথম আহিছে লাইফষ্টাইল মেনেজমেণ্ট ডায়েট এণ্ড এক্সাৰচাইজ তাৰপিছত আহিছে মেডিচিন তাৰপিছত ধৰক বিভিন্ন ধৰণৰ মেডিচিন আছে ইনক্লুডিং ইনচুলিন চুগাৰ কিমান আছে সেই অনুযায়ী ধৰক চিলেক্ট কৰা হ'ব কোনটো টেবলেটে কাম দিব বা কোনটো ইনচুলিনে কাম দিব সেইটো বেলেগ কিন্তু লাইফষ্টাইলটো যদি আমি নকৰোঁ মেনেজমেণ্ট এটা প্ৰপাৰ বেলেঞ্চ ডায়েট আৰু ফিজিকেল এক্টিভিটি দৰকাৰ ফিজিকেল এক্টিভিটি আমাৰ ধৰক ডায়েবেটিছৰ লগত আৰু এটা খুব মাৰাত্মক বেমাৰ চলি আছে মেদবহুলতা অবেচিটি যাৰ ডায়েবেটিছ আছে দেখা যায় যে 80% ডায়েবেটিছ ৰোগীৰ মেদবহুলতাও আছে লগত তো সেই বস্তুবোৰ নিয়ন্ত্ৰণত ৰাখিবৰ কাৰণে এক্সাৰচাইজটো খুবেই জৰুৰী কিমান সময় আমি দিনটোত এক্সাৰচাইজ কৰাটো দৰকাৰ এটা মিনিমাম হেৰি আছে যে 30 to 45 মিনিটছ ডেইলি বা 10,000 ষ্টেপছ ডেইলি বেলেগ বিভিন্ন ধৰণৰ তেনেকুৱা ধৰণৰ গাইডলাইনছ আছে বাট এক্সাৰচাইজৰো তাৰমানে কামটো কেনেকৈ কৰে যে এক্সাৰচাইজ কৰিলে আমাৰ গাত থকা ইনচুলিনটো সেই ইণ্টাৰনেলাইজেশ্যন হৈ পেলাই আপোনাৰ ধৰক এক্টিভ হয় আৰু GLUT4 বুলি এটা ট্ৰেন্সপৰ্টাৰ আছে এটা ট্ৰেন্সপৰ্টাৰ বুলিয়ে কৈছোঁ বাছ সেই বাছখনে কি কৰে ইনচুলিনটোৱে গ্লুক'জটো GLUT4 দি পেলাই এনেকৈ চেলৰ ভিতৰলৈ লৈ যায় আৰু এক্সাৰচাইজ কৰিলে সেই GLUT4 যোনবোৰ ট্ৰেন্সপৰ্টাৰ্ছবোৰ সেইবোৰ তাৰমানে ছাৰ্ফেচলৈ আহে আৰু সেইটোৰ 48 ঘণ্টালৈকে ছাৰ্ফেচত থাকে আৰু যদি 48 ঘণ্টাৰ ভিতৰত আপুনি এক্সাৰচাইজ কৰা নাই বা দুদিনতছে বেছি গ্যাপ হৈ গৈছে আকৌ সেইখিনি ভিতৰত সোমাই যায় তো গাত যদিও ইনচুলিন আছে অলপমান গ্লুক'জটো ইউটিলাইজ কৰাব নোৱাৰে সেইকাৰণে এক্সাৰচাইজটো চাইণ্টিফিকেলিও দৰকাৰ অকল যে আপোনাৰ এক্সাৰচাইজ কৰাৰ কাৰণে ৱেইটটো কমিলে সেইটো নহয় চাইণ্টিফিকেলিও আমাৰ ডায়েবেটিছ ৰোগী এজনৰ কাৰণে সেই এক্সাৰচাইজটো দৰকাৰ যাতে আমাৰ ইনচুলিনটোৱে
গ্লুক'জটো চেললৈ নিব পাৰে গতিকে যিকোনো এগৰাকী ব্যক্তিৰ কাৰণে তেতিয়াহ'লে শাৰীৰিক পৰিশ্ৰম ব্যায়ামটো খুবেই দৰকাৰ আৰু প্ৰত্যেকজন ৰোগীৰ বা ডায়েবেটিছ থাকক বা নাথাকক এক্সাৰচাইজটো চবেই কৰিব পাৰে খালি বয়স অনুযায়ী বা কি বেমাৰ আছে সেই অনুযায়ী টাইপ অফ এক্সাৰচাইজটো চিলেক্ট কৰিব লাগিব আৰু একদম চিম্পলভাৱে বুজিবলৈ হ'লে ৱাকিংটো চবেই কৰিব পাৰে খোজ কঢ়াটো চবেই কৰিব পাৰে বাট বেলেগ কিছুমান এক্সাৰচাইজ আছে চব ধৰণৰ হেৰিয়ে ধৰক চাইকেল চলোৱা বা জগিং কৰা যাৰ আঁঠুৰ বিষ আছে তেওঁলোকে ধৰক নোৱাৰিব যাৰ চকুৰে দেখাত অলপমান অসুবিধা আছে তেওঁলোকে ধৰক আউটডোৰ হেৰি কৰিব নোৱাৰিব ঘৰৰ ভিতৰতে ক'ৰবাত হয়তো কৰিব লাগিব কাৰোবাৰ যদি হৃদৰোগ আছে হাৰ্টৰ কিবা আগতে ধৰক হাৰ্ট এটেক হৈছিল বা হেৰি আছে তেনেহ'লে তেওঁলোকে কি কি এক্সাৰচাইজ কৰিব পাৰে তেনেকুৱা ধৰণৰ কিছুমান কথা আছে আৰু সেইটো ডক্তৰৰ পৰামৰ্শবিহীন নিজেই কিবা এটা এক্সাৰচাইজ কৰাটো ঠিক নহয় আৰু ডেফিনেটলি ফিটনেছটো চাই পেলাইহে আমি এক্সাৰচাইজ কি কৰিব পাৰে পোৱা যায় বাট এনেই থুলমূলকৈ ক'লে খোজ কঢ়াটো চবেই কৰিব পাৰে সেইটোত কোনো মানে ধৰক মানে বাধা নাই যে মানে এইটো এজৰ মানুহে নোৱাৰে সেইটো এজৰ মানুহে পাৰে তেনেকুৱা ধৰণৰ নাই আৰু দাস আপুনি এবাৰ কৈছিলে যে আমি যে খোজ কাঢ়িছোঁ কিন্তু খোজ কঢ়াটো অকণ বেগাই খোজ কঢ়াটো দৰকাৰ বেগাই খোজ মুখখন যদি ধপধপাইছে তাৰমানে মোৰ খোজ কঢ়াটো বা ব্যায়াম কৰাটো মোৰ সাৰ্থক ঘাম বাহিৰ হ'ব লাগিব বুকু ধপধপনি হ'ব লাগিব উশাহ চুটি হ'ব লাগিব অলপমান তেতিয়াহে আমি বুজিম যে আপোনাৰ কাম দিছে আৰু সেই তেনেকুৱা চাইকেল 3টা হ'ব লাগিব এটলিষ্ট আপোনাৰ যিমান সময় খোজ কাঢ়িছে বুকু ধপধপনি ব্ৰিডিংটো ফাষ্ট হোৱা আৰু ঘাম বাহিৰ হৈছে তাৰপিছত অলপমান পেচটো শ্ল' কৰিব আকৌ পেচটো বঢ়াব যাতে আকৌ তেনেকুৱা ধৰণৰ ধপধপনিটো যে হৈছে সেইটোৰ মানে সাধাৰণ সহজ সৰল ভাষাত যদি আমাৰ ৰাইজে যদি জানিব বিচাৰে সেইটো আপোনাৰ ধপধপনি হয় আপোনাৰ যেতিয়া হাৰ্টটোৱে তেজ চলাচলটো বঢ়াব লাগিব আপুনি যেতিয়া খোজ কাঢ়িছে চবখিনি মাচুল আপোনাৰ যেতিয়া এক্টিভ হৈছে মাচুলবোৰলৈ তেজটো যাব লাগিবতো যাবলৈ কাৰণে এনেইতো নাযাব হাৰ্টটোৱে পাম্প কৰিব তো হাৰ্টটোৱে যেতিয়া বেছিকৈ পাম্প কৰিব লগা হৈছে তাৰমানে আপোনাৰ গাৰ বহুখিনি মাচুলক আপোনাৰ তেজ লগা হৈছে বা হাৰ্টটোৰ এটা এক্সাৰচাইজ হৈছে হাৰ্টৰ এক্সাৰচাইজ হৈছে আৰু সেইটো কাৰণে আপোনাৰ ধৰক বুকু ধপধপনিটো হৈছে আৰু সেইটো যদি নোহোৱাকৈ আপুনি ধৰক 2 ঘণ্টা খোজকাঢ়ি আছে না ঘাম বাহিৰ হৈছে না আপোনাৰ বুকু ধপধপনি হৈছে তেনেহ'লে আপোনাৰ কোনো ইফেক্টিভ এক্সাৰচাইজ হোৱা নাই আৰু এটা উল্লেখযোগ্য কথা যে এক্সাৰচাইজ কৰিলে এনেকুৱা ধৰণৰ এটা এক্সাৰচাইজ আৰম্ভ কৰিব লাগে যোনটো এক্সাৰচাইজ কণ্টিনিউ ৰাখিব পাৰে বেছিভাগ সময়ত ধৰক আপোনাৰ ডায়েবেটিছ ৰোগী হৈছে অলপমান ডেকা মানুহ ছাৰ মই জিমত যাওঁ জিমত গ'ল এমাহো জিম কমপ্লিট নকৰিলে তাৰপিছত আৰু জিম এৰি দিলে তো সেইটো কোনো কামত নাহিলে তো সেইকাৰণে ৰোগীজনৰ লগত আমি যেতিয়া ডিছকাছ কৰোঁ বা কথা পাতিলে বুজা যায় এইটো যে মানুহজনৰ টেম্পাৰামেণ্টটো কেনেকুৱা বা তেওঁ কি ফ'ল' কৰিব বা কি নকৰিব সেই হিচাপে আমি এডভাইচটো কৰোঁ আৰু সকলোকে এইটোৱে মানে আহ্বান যে এক্সাৰচাইজ আৰম্ভ কৰিলে যোনটো এক্সাৰচাইজ কণ্টিনিউ ৰাখিব পাৰে তেনেকুৱা ধৰণৰ এক্সাৰচাইজ আৰম্ভ কৰিব লাগে আৰু এই গ্লুক ট্ৰেন্সপৰ্টাৰৰ কথাটো যে কৈছিলোঁ যে এই গ্লুক'জ ট্ৰেন্সপৰ্টাৰটো যে ছাৰ্ফেচলৈ আহে সেই বস্তুটো 48 ঘণ্টালৈকে থাকে তো এক্সাৰচাইজৰ গেপটো 48 ঘণ্টাতছে বেছি হ'ব নালাগে সেইকাৰণে কয় যে 7 দিনৰ 5 দিন আপুনি এক্সাৰচাইজ কৰিব লাগে যদি 2 দিনতছে বেছি গেপ হৈছে তেনেহ'লে এক্সাৰচাইজৰ কোনো বেনিফিট নাপায় যদি এদিন কৰিছে 3 দিন গেপ দিলে তেতিয়াহ'লে এদিনৰো বেনিফিট নাই বেনিফিট নাথাকে এইটো দাস এইখিনিতে মোৰ এটা প্ৰশ্ন মনলৈ আহিছে এতিয়া ধৰক আমি এক্সাৰচাইজ যদি নকৰি আমি যদি বেডমিণ্টন খেলিলোঁ দৌৰাদৌৰি কৰিলোঁ ফুটবল খেলিলোঁ তেতিয়া সেইটো তেতিয়া আমাৰ দুটা কাম হ'ল যিকোনো ধৰণৰ এক্সাৰচাইজ ইজ গুড মনোৰঞ্জনো হ'ল আমি মানে এটা খেলিলোঁ মানে খালি তাৰমানে খেলিলে কিছু সময় খেলিব লাগিব বেডমিণ্টন খেলিলে ধৰক আপোনাৰ বহুত কেইজন খেলুৱৈ আছে আপুনি মানে চাপটো মাৰিবলৈ এবাৰহে পালে 2 ঘণ্টা বহিলে বোলে তেনেকুৱা লাভ নাই এটলিষ্ট ধৰক কণ্টিনিউৱাছলি আধা ঘণ্টা বুকুৰ ধপধপনি হ'ল তেনেধৰণে যদি তেওঁ খেলিলে আধা ঘণ্টা এটলিষ্ট খেলিব লাগিব ফুটবলটোতো খুবেই এনাৰ্জি লগা গেম তো সেইবোৰ যদি কোনোবাই খেলি আছে ৰেগুলাৰলি তেওঁলোকৰ ডেফিনেটলি চুগাৰখিনি নিয়ন্ত্ৰণত থাকিব হয় গতিকে এই মুহূৰ্তত মই আৰু এটা প্ৰশ্ন মনত আহিছে যে ধৰক টাইপ 1 ডায়েবেটিছ তেওঁলোকে ধৰক ইনচুলিন ল'ব লাগে গতিকে এগৰাকী ব্যক্তিয়ে যদি ইনচুলিন তেওঁ লৈ আছে তেওঁৰ মানে কিমান দিনলৈ তেওঁ সহজ সৰল ভাষাত কিমান দিনলৈ তেওঁ সুস্থ হৈ থাকিব পাৰিব সুস্থ আপোনাৰ ধৰক কিমান দিনলৈ থাকিব বুলি কথা নাই আপোনাৰ
ফুল লাইফ জীয়াব পাৰে খালি টাইপ 1 ডায়েবেটিছ যদি হৈছে ইনসুলিন দৈনিকে লোৱাটো জৰুৰী 4 টাইমছ কে ইনসুলিন লোৱাৰ ক্ষেত্ৰত কেতিয়াও মানে হিন্দেৰি কৰিব নালাগে একদমেই নোৱাৰে কাৰণ টাইপ 1 ডায়েবেটিছত যদি যেনেকৈ কোনো 4 বাৰকে দৰকাৰ খোৱাৰ আগত 3 বাৰ আৰু শুবৰ সময়ত এবাৰ 4 বাৰ হয় তো সেইটো ধৰক আপোনাৰ দিনটোত কিবা কাৰণত দুটা ড'জ মিছ হ'ল ৰাতিলৈকে আপোনাৰ হস্পিটেলত নিব লগা অৱস্থা হ'ব কিটন উৎপাদন হ'ব ব্লাডত এচিডিটি বাঢ়ি যাব এচিডোচিছ বুলি কয় হৈ পেলাই আপোনাৰ কনচিয়াছনেছ লেভেল ডাউন হ'ব পাৰে আৰু হস্পিটেলাইজ কৰিব লাগিব তো টাইপ 1ত দুটা বস্তু খুব কমনলি ওচৰা ওচৰিকৈ হৈ থাকে এটা হ'ল ল' ছুগাৰ ইনসুলিন লৈছে খোৱাটো কমকৈ খালে ছুগাৰ কমিব পাৰে নীল হ'ব পাৰে আৰু কিবা কাৰণত ইনসুলিনটো মিছ হ'ল দুটা তিনিটা ড'জ বা এদিনে মিছ হ'ল তেনেহ'লে কিটোএচিডোচিছ বুলি কয় সেইটো হ'ব পাৰে ছুগাৰ বাঢ়িব কিটন বাঢ়িব কিবা বাঢ়িব তো এই দুটা বস্তু নোহোৱাকৈ ৰাখিবলৈ কাৰণে আমি ছুগাৰ পৰীক্ষা কৰিব লাগিব ৰেগুলাৰ পৰীক্ষা কৰাটো দৰকাৰ ৰেগুলাৰ কৰিবলৈ এডভাইচ কৰে আমাৰ লিখিত সেইটোৱে আছে যে মানে ৰেগুলাৰ চাব লাগে আৰু ড'জ এডজাষ্টমেণ্ট কৰিব লাগে আৰু ইনসুলিনটো যাতে মিছ কৰিব নালাগে ইনসুলিনৰ দিয়া বেলেগ বেলেগ পদ্ধতি আছে এটাটো হ'ল চিৰিঞ্জ দি পেলাই ল'ব পাৰি এটা আছে কলম দি পেলাই ল'ব পাৰি সেইটো সহজ অলপমান ডাইল কৰিলে পুছ কৰিলে আৰু এটা আছে ইনসুলিন পাম্প বুলি বস্তু পেজাৰ শ্বেপেড বস্তু এটা আপোনাৰ ধৰক কমৰতে বেল্টত ক্লিপ কৰিব পাৰে আৰু এটা পৰ্ট দি পেলাই ইনসুলিনটো কণ্টিনিউৱাছলি গৈ থাকে সেইটো অলমষ্ট আপোনাৰ পেনক্ৰিয়াছে যেনেকৈ কাম কৰে তেনেকুৱা ধৰণৰকৈ এই ইনসুলিন পাম্পটোৱে কাম কৰে খালি চিৰিঞ্জৰ পৰা পাম্পলৈকে আপোনাৰ ধৰক প্ৰাইজৰ ডিফাৰেঞ্চ আছে আৰু বেলেগ বেলেগ ধৰণৰ ধৰক ফাইনেন্সিয়েল ষ্টেটাছ থাকিব পাৰে তো যোনে যেনেকুৱা এফৰ্ড কৰিব পাৰে কিন্তু ট্ৰিটমেণ্ট ইনসুলিনটো চিৰজীৱন ল'বই লাগিব আৰু ফুল লাইফ জীয়াব পাৰিব এনেকুৱা নহয় যে মানে লাইফৰ কিছুমান নোৱাৰিব যে বিবাহৰ ক্ষেত্ৰত বহুতৰ ভাৱ যে টাইপ 1 হ'লে বিয়া হ'ব পাৰিব নাই বা বাচ্চা হ'ব নাই চব হ'ব পাৰে আৰু যদি ছুগাৰখিনি কণ্ট্ৰলত ৰাখিব পাৰোঁ এনেকুৱা নহয় যে কমপ্লিকেশ্যন আপোনাৰ 10 বছৰ টাইপ 1 আছে মানে কমপ্লিকেশ্যন আহিবই তেনেকুৱা নহয় এই কিছুমান এক্সাম্পল আছে ধৰক আপোনাৰ টাইপ 1 ডায়েবেটিছৰ ৱাছিম আকৰম টাইপ 1 ডায়েবেটিছ পাকিস্তানৰ ক্ৰিকেট খেলুৱৈ আছে আৰু তেনেকুৱা বহুত এক্সাম্পলছ আছে নিকল জনছন বুলি এগৰাকী আমেৰিকাৰ বিউটি হেৰিৰ মানে জগতৰ বিউটি কুইন এগৰাকী আছিলে বহুত বছৰ আগত তেওঁ ইনসুলিন পাম্প ব্যৱহাৰ কৰে হেলবেৰী বুলি এগৰাকী ইংলিছ এক্টৰ আছে টাইপ 1 ডায়েবেটিছ আৰু বিভিন্ন ধৰণৰ আছে তো তেওঁলোকতো এতিয়াও হেল্ডি আছে আৰু ৱাছিম আক্ৰমৰটো তেওঁতো কিমান ফাষ্ট পেচ বলাৰ আছিলে কিবা যে কৰিব নোৱাৰিব তেনেকুৱা নহয় চ' টাইপ 1 হ'লে এটাই খালি হেৰি যে ইনসুলিনটো মিছ হ'ব নালাগে কেতিয়াও কোনো ধৰণৰ ধৰক আপোনাৰ এই ইণ্টাৰনেটত শুনিলে বা ক'ৰবাত ভিডিঅ' পালে যে টাইপ 1 ডায়েবেটিছ কোনোবাই কিয়ৰ কৰি দিব পাৰিছে এই জড়ি বুটি খাই পেলাই সেই ধৰণৰ হেৰিত যাতে কেতিয়াও নাযায় কাৰণ টাইপ 1টো এতিয়ালৈকে কিয়ৰ ওলোৱা নাই ইনসুলিন যদি উৎপাদন নাইকিয়া হৈ গৈছে ইনসুলিন উৎপাদনটো আকৌ বঢ়াব নোৱাৰে খালি বাহিৰৰ পৰা আমি ইনসুলিনটো দি থাকিব লাগিব টাইপ 1 ডায়েবেটিছ ৰোগীসকলে কি ধৰণৰ ফল খাব পাৰে আৰু কি ধৰণৰ ফল খাব নোৱাৰে টাইপ 1 বুলিয়ে নহয় টাইপ 1 টাইপ 2 ডায়েবেটিছ থাকিলে ধৰক আপোনাৰ ফলৰ এটা কথা থাকে যে এনে ফলটোতো ফ্ৰুক্টোজ হয় ফ্ৰুক্টোজত ইমান ছুগাৰ বাঢ়াৰ চান্সেছ নাথাকে বাট ষ্টিল পৰিমাণ যদি বেছি পৰিমাণত খায় তো ফ্ৰুক্টোজটো আল্টিমেটলি গৈ পেলাই কনভাৰ্ট হ'ব গ্লুক'জলৈ বাট তাৰে ভিতৰতো কিছুমান কথা আছে যে গ্লাইচেমিক ইণ্ডেক্স বুলি এটা বস্তু আছে যে কোনোবা এটা ফুড প্ৰডাক্ট খাইছে তাৰ পৰা আপোনাৰ কিমান গ্লুক'জ বাঢ়িব পাৰে ইণ্ডেক্স এটা হোৱাইট ব্ৰেড আমি যোনটো লোফ বুলি কওঁ বগা যোনটো ব্ৰাউন ব্ৰেডটো নহয় হোৱাইট ব্ৰেডটো ইকুইভেলেণ্ট টু গ্লুক'জ তাৰ তাৰমানে গ্লাইচেমিক ইণ্ডেক্স হাইয়েষ্ট কিন্তু ব্ৰাউন ৰাইচ বা উখোৱা চাউলৰ গ্লাইচেমিক ইণ্ডেক্সটো কম সেই হিচাপে ফ্ৰুটছৰো বিভিন্ন ধৰণৰ ফ্ৰুটছ আছে কিছুমানৰ গ্লাইচেমিক ইণ্ডেক্স বেছি
আম কঁঠাল লিচু আঙ্গুৰ আটলছ কল আনাৰস সেইকেইটা গ্লাইচেমিক ইনডেক্স বেছি তাৰমানে সেইটো খালে আপোনাৰ চুগাৰটো বাঢ়াৰ সম্ভাৱনাটো বেছি তাৰ বাহিৰে আৰু বিভিন্ন ফল আছে যাৰ গ্লাইচেমিক ইনডেক্স মডাৰেট বা কম লো হয় সেইবোৰ ফল খাব পাৰে মধুৰিআম পাৰে ডালিম পাৰে অমিতা পাৰে কমলা পাৰে আপেল পাৰে মাত্ৰাটো নিয়ন্ত্ৰণ থাকিব লাগিব যিয়ে বস্তু নাখাওক মডাৰেশ্যন যদি নকৰে মাত্ৰাৰ নিয়ন্ত্ৰণ যদি নাৰাখে চুগাৰটো বাঢ়িব আৰু ডায়েবেটিছ ৰোগী এগৰাকীয়ে কণী খাব পৰা বা মাছ মাংস এই ক্ষেত্ৰত কিবা বাধা আছে তেনেকুৱা বিশেষ বাধা নাই কণীটো আমিতো বহু বছৰলৈকে কণীটো বেয়া বুলিয়ে শুনি আছিলোঁ যে কণী খালে কলেষ্ট্ৰল বাঢ়ে কিন্তু কম বয়সৰ ল'ৰা ছোৱালীকতো আমি কণী খাবলৈ দিওঁ কাৰণ সেইটো হাইয়েষ্ট বায়'লজিকেল ভেলু আছে কণী খালে চব ধৰণৰ উৎপাদন মানে ফেটছ প্ৰটিন চবখিনিয়ে থাকে তো সেইটো ভাল বুলিয়ে কয় আৰু অফলেট ধৰক একেবাৰে ৰিচেণ্টটো নহয় বহু বছৰ হ'ল যে সেই বেড কলেষ্ট্ৰলৰ লিষ্টৰ পৰা কণীটো উলিয়াই দিছে তো কণীটোৱে ইমান হেৰি নকৰে এফেক্ট নকৰিব খালি একেই কৈছোঁ যে মডাৰেশ্যনটো লাগিব কিবা এটা বস্তু খাব পাৰে মানে অধিক মাত্ৰাত খাব সেইটো নহয় অধিক মাত্ৰাত খালেতো যিকোনো বস্তু অপকাৰী হ'ব ৰেড মিটটো এভইড কৰিলে ভাল ছাগলীৰ মাংস গাহৰি মাংস গৰু মাংস এইবোৰ বস্তু তাৰমানে মাছলছৰ ভিতৰতো ফেটছ থাকে ইণ্ট্ৰামাস্কুলাৰ এটাতো ভিজিবল ফেট যোনটো আমি চকুৰে মনিব পাৰোঁ সেইটোতো আছেই তাৰ উপৰি ধৰক মাছলৰ ভিতৰত থাকে আৰু সেই ফেটটোৱে আপোনাৰ হাৰ্টৰ হেৰিত প্ৰব্লেম কৰে এথৰমা হৈ পেলাই হাৰ্ট এটেক হোৱাৰ চান্সেছ বাঢ়ে তো ৰেড মিটটো এভইড কৰিব লাগে কিন্তু লোকেল চৰাই যোনটো আমাৰ ধৰক লোকেল মুৰ্গী হওক বা তেনেকুৱা ধৰণৰ খাব পাৰে হাঁহটো পিছে হেৰিত পৰে ৰেড মিটত পৰে হাঁহৰ মাংস তো সেইবোৰ মাংস মাহত কেতিয়াবা কাটচিত এদিন খালে পাৰে কিন্তু ৰেগুলাৰলি খোৱাটো খুব এটা ঠিক নহয় গোটেই কথাখিনি খুব সুন্দৰকৈ আপুনি জনালে গতিকে এটা কথা খুব ভাল লাগিলে আজি ময়ো নতুনকৈ শিকিলোঁ এই যে আমি ভাতটো বাঢ়ি ভাতটো খোৱাটো যে খুব ভাল সেইবাৰ এইখিনি উখোৱা চাউলটোৰ যিটো উখোৱা চাউলটো তাৰমানে এবজৰ্পশ্যনটো কোনটো ফাষ্ট হয় বা শ্ল' হয় সেইটোৰ ওপৰত কথা ভাতটো যে ক'লোঁ যে একেবাৰে ৰান্ধিয়ে গৰম ভাতটো খালে আপোনাৰ হজম সোনকালে হয় সেইটো আমি ধৰক ঠাণ্ডা কৰি পেলাই নেক্সট ডে যদি সেইটো খালোঁ হজমটো অলপমান শ্ল' হ'ব কিন্তু ভাতটো ভাতেই থাকিব এইটো আৰু ভাতটো বোলে বেলেগ হৈ গ'লটোতো হ'ব নোৱাৰে উখোৱা চাউল আৰু আলু চাউলৰ ডিফাৰেঞ্চ সেইটোৱে যে উখোৱা চাউলটো হজম হ'বলৈ সময় লয় ব্ৰাউন ৰাইচটোৱে আৰু অলপ সময় বেছি লয় আলু চাউলটো একদম কম সময়তে হজম হয় চুগাৰটো বাঢ়ে তো সেইটোৱে ডিফাৰেঞ্চ আৰু ফাইবাৰ বেছি থাকে যোনবোৰ উখোৱা চাউল হয় বাকলিটোৰ তলত যোনবোৰ হেৰি থাকে বহুত এমিনো এচিডছ থাকে সেই বস্তুবোৰ মানে পলিছ যেতিয়া কৰে সেইবোৰ এমিনো এচিডবোৰ আকৌ ডেফিচিয়েঞ্চি হয় আমাৰ বডিত সেইটো আকৌ দালিত আকৌ সেই এমিনো এচিড থাকে সেইকাৰণে ভাত আৰু দালি খায় বা ৰুটি আৰু দালি খায় তো সেই প্ৰচেছবোৰ আছে বাট সহজ সৰলভাৱে জানিবৰ কাৰণে যোনটো বস্তু হজম হ'বলৈ সময় লয় সেই বস্তুটো আকৌ ডায়েবেটিছৰ কাৰণে ভাল খাই পেলাই টেষ্টটো হয়তো খুব বেছি নহ'ব পাৰে ব্ৰাউন ৰাইচ বা উখোৱা চাউলৰ টেষ্টটো আপোনাৰ মানুহে ভাল নাপায় কিন্তু সেইকাৰণে ধৰক মেইনলি চুগাৰটো কমকৈ পাৰে গতিকে এইখিনিতে আৰু এটা প্ৰশ্ন মোৰ মনলৈ আহিছে যে এলকহলটো ডায়েবেটিছ ৰোগী এগৰাকী খাব পাৰে নে নোৱাৰে এলকহলটো চাওক ডায়েবেটিছত তেনেকৈ ইমিডিয়েটলি এফেক্ট নকৰে বাট এলকহলে বিভিন্ন অৰ্গেনত এফেক্ট কৰে মেইনলি লিভাৰতটো এফেক্ট কৰে হাৰ্টৰ হেৰিটো এফেক্ট কৰে কিছুমানৰ পেলপিটেশ্যনছ হয় এই পালছ ৰেটটো বাঢ়ে এৰিথমিয়া হ'ব পাৰে আৰু কেঞ্চাৰ লিভাৰৰ কেঞ্চাৰ হোৱাৰ লগত লিংক আছে খালি মাত্ৰা কিমান খাই আছে আৰু কিমান ঘনাই খাইছে সেইটোৰ ওপৰত মেটাৰ কৰিব মডাৰেশ্যন যদি ধৰক লিমিট এটা যদি ৰাখিব পাৰে বাধা নাই আৰু সেইটো খোৱা ৰোগীখিনিৰ কথা কৈছোঁ কিন্তু যদি কোনোবাই আৰম্ভ কৰা নাই এনেকুৱা নহয় যে এলকহল খালে কিবা এটা ভাল হ'ব আৰম্ভ কৰক সেইটো নহয় এৰিব পাৰিলে ডেফিনেটলি ভাল নোখোৱালে ভাল যিসকলে আগৰ পৰা খোৱাৰ অভ্যাস আছে তেওঁলোকে পৰাপক্ষত লাহে লাহে কমাওক
কমাই বন্ধ কৰিলেই ভাল কিন্তু তেনেকুৱা ধৰণৰ ক্লিয়াৰ একো হেৰি নাই যে মানে ইমান পৰিমাণ বেছি হ'লে এফেক্ট হয় সেইবোৰ আছে কিন্তু তাতছে কম খালে এফেক্ট হয় নে নহয় সেইটোৰ ক্লিয়াৰ নাই ডেফিনেটলি কিবা এটা যদি হাৰ্মফুল বস্তু খাই আছে এফেক্টটো হৈ আছে তো ডায়েবেটিছ হ'লে মই বিশেষকৈ ৰোগীসকলক কওঁ যে মানে এটলিষ্ট এটা বস্তু আপোনাৰ এবনৰ্মেল হৈছে সেইটো আপোনাৰ ঠিক কৰি ৰাখিবৰ কাৰণে বহুতখিনি আপোনাৰ যত্ন লাগিব এডিশ্যনেল আৰু কিছুমান নতুন বেমাৰ মাতিব নালাগে গতিকে এইখিনি মোৰ সংযম শব্দটো খুব মনত পৰিছে মানে যে সংযম যে আমি কিবা এটা বস্তু খাবলৈ ইচ্ছা গৈছে সেইটো যদি আমি গম পাওঁ যে আমাৰ দেহাৰটোৰ কাৰণে বেয়া বা মোৰ ডায়েবেটিছ ৰোগটোৰ কাৰণে বেয়া গতিকে সেইটো আমি পৰিহাৰ কৰিব পৰা যিটো শক্তি সেই শক্তিটো সেই হৈছে সংযম নহয় জানো সেইটো ডেভেলপ কৰিব লাগিব সেইটো ইনবৰ্ণ কাৰো নাহে সেই বস্তুটো প্ৰেক্টিচ কৰি থাকিলে লাহে লাহে হৈ যাব আৰু প্ৰথম কষ্ট হ'ব অকণমান পাৰা নাই বুলি একচুৱেলি এৰি দিব নালাগে বহুত এটা মানে মই চেষ্টা কৰিছিলোঁ ছাৰ কিন্তু মই পাৰা নাই সেইটো নহয় কিন্তু যদি এসপ্তাহ 10 দিন 15 দিন 21 দিন এবছৰ লাগিব পাৰে ছেকেণ্ড ইয়াৰৰ পৰাতো আপোনাৰ কিবা এটা বেনিফিট পাব তো সেই চেষ্টাটো সদায় লাগিব আৰু ডায়েবেটিছ আৰম্ভ হ'লে ডায়েবেটিছ নিয়ন্ত্ৰণ ৰাখিবৰ কাৰণে ৰোগীজনৰ চেষ্টাটো লাগিবই অকল ডক্টৰৰ প্ৰেছক্ৰিপশ্যনেই চাফিচিয়েণ্ট নহয় লাইফষ্টাইল মেনেজমেণ্টটো ৰোগীজনেই কৰিব লাগিব ডক্টৰজনে অকল ঔষধকেইটাহে লিখি দিলে টেবলেট হওক বা ইনচুলিন হওক কেনেকৈ ব্যৱহাৰ কৰিব কি কৰিব সেই ৰোগীজনেই কৰিব লাগিব আৰু ৰোগীজনৰ যদি চেষ্টাটো নাথাকে তেনেহ'লে আল্টিমেটলি বিফল হ'ব ডাক্তৰ দাস আপুনি কৈছে যে এতিয়াও এনে কিছুমান আমাৰ ভাৰতবৰ্ষত এতিয়া লোক আছে যাৰ এই ডায়েবেটিছ হ'ব আৰু তেওঁলোক একদম একেবাৰে বৰ্ডাৰ লাইনত আছে গতিকে সেইসকললৈ আপুনি কি উপদেশ দিব প্ৰি ডায়েবেটিছটো যদিও ধৰক কিছুমান মেডিচিনছ ব্যৱহাৰ কৰিব পাৰে বুলি এতিয়া গাইডলাইনছত আহিছে বাট সেই ষ্টেজটোত বা তাৰ আগৰ ষ্টেজতো চুগাৰ অলপ অলপ বাঢ়িব ধৰিছে বা প্ৰি ডায়েবেটিছো হোৱা নাই লাইফষ্টাইল মেনেজমেণ্ট এই খোৱাৰ অধিক মাত্ৰাত খাব নালাগে এবাৰতে ধৰক বেছি পৰিমাণত খাব নালাগে আৰু এটা বেলেঞ্চ ডায়েট যদি খায় প্লাছ যিমানখিনি খাইছে ইকুৱেল সিমানখিনি এনাৰ্জি যাতে আপুনি বাৰ্ণ কৰে কৰিব লাগিব আৰু যদি কাৰোবাৰ ধৰক অলপমান ওজন কমাব লগা জৰুৰী হৈছে তেনেহ'লে যিমানখিনি খাইছে তাতছে বেছি এনাৰ্জি আপুনি বাৰ্ণ কৰিব লাগিব যদি ইকুৱেল কৰে তেনেহ'লে না ৱেইট বাঢ়িব না ৱেইট কমিব বেলেঞ্চত থাকিব কিন্তু যদি ৱেইটটো আপোনাৰ কমাব লগা হৈছে তেনেহ'লে এনাৰ্জি এক্সপেণ্ডিচাৰটো বঢ়াব লাগিব চ' সেই ষ্টেজটোত মেডিচিন ব্যৱহাৰ নকৰাকৈও ধৰক ডায়েট এণ্ড এক্সাৰচাইজ দি পেলাই নৰ্মেল গ্লুক'জ টলাৰেঞ্চ ষ্টেজলৈকে আহিব পাৰে আৰু ইনফেক্ট ডায়েবেটিছ আৰম্ভ হোৱা ৰোগীৰো ৰিভাৰ্চেল কৰিব পাৰে 15 to 20% ৱেইট লছ যদি মেইনটেইন কৰিব পাৰে ৱেইট লছ মেইনটেইন কৰিব হ'লে আপোনাৰ যোনটো ক'লো এনাৰ্জি এক্সপেণ্ডিচাৰ বেছি হ'ব লাগিব ফুড ইনটেকটো কম হ'ব লাগিব তো সেইটো টান বাট ইম্পচিবল নহয় বহুত আছে যোনে ৰোগী মানে ধৰক ৰিভাৰ্চেল হৈছে আৰু এইখিনি ধূমপানৰ কথাটো আহিলে ধৰক এগৰাকী ডায়েবেটিছ ৰোগীৰ আগৰ পৰা ধূমপান কৰাৰ এটা ধূমপানটো মই কম এবছলুটলি ন' ডায়েবেটিছ যদি হৈছে হৃদৰোগ হোৱাৰ ইকুইভেলেণ্ট হৈছে আৰু ডাবল ৰিস্ক হৈছে ডায়েবেটিছ নাথাকা ৰোগী আৰু ডায়েবেটিছ থকা ৰোগীৰ হৃদৰোগৰ চান্সেছ ডায়েবেটিছ থকা ৰোগীজনৰ ডায়েবেটিছ ডায়েগন'চিছ হোৱাৰ দিনাই আহি গৈছে আৰু যদি কোনোবাই ধূমপান কৰে সেইটো 4 times এক্সিলাৰেটেড হয় প্ৰেছাৰ বাঢ়াৰ এক্সিলাৰেটেড হয় আৰ্টাৰীবোৰ তাৰমানে কলেষ্ট্ৰল ডিপজিট হ'ব ধৰে ইঞ্জুৰি হয় সেই টবেকো হেৰিটোৰ কাৰণে নিকটিনটোৱেতো নকৰে নিকটিনটোৱেতো আপোনাৰ কিকটো দিয়ে সেইটো কাৰণেই মানুহে খায় ধূমপান কৰে কিন্তু টবেকৰ লগত আৰু বহুত কাৰ্চিনোজেন্স থাকে প্লাছ যোনটো টবেকোটোৱে আৰ্টাৰীবোৰত এই ৰগবোৰত এফেক্ট কৰে সেইটো ডায়েবেটিছ ৰোগী এজনৰ ক্ষেত্ৰত 4 গুণে বাঢ়ি যায় এক্সিলাৰেশ্যনটো মানে স্পীডটো তো সেইকাৰণে কোনোবাৰ যদি ডায়েবেটিছ হৈছে স্মকিং কৰি আছে তেনেহ'লে মানে এডভাইচ যে স্মকিং ষ্টপ কৰিব লাগে ষ্টপ মানে কমাই আনিছোঁ তেনেকুৱা ধৰণৰ নহয় হাৰ্ট এটেক হোৱাৰ চান্সেছ 4 times বাঢ়ি যায়
সুন্দৰকৈ গোটেই কথাখিনি ক'লে গতিকে আমি বুজি পালোঁ আৰু ডাক্তৰ দাস আপোনাৰ গোটেই কথাখিনিৰ পৰা আমি এইটো বুজিছোঁ যে যিসকল প্ৰি ডায়েবেটিক পেচেণ্ট মানে যে এই ডায়েবেটিছ হ'ব আৰু গতিকে তেওঁলোকে নিজকে ৰক্ষা কৰিব পাৰিব শাৰীৰিক পৰিশ্ৰম ব্যায়াম ৰেগুলাৰ শাৰীৰিক পৰিশ্ৰম ব্যায়াম খেলা ধূলা 1 ঘণ্টামান তেওঁলোকে নিজৰ কাৰণে ৰখাটো বিৰাট জৰুৰী হয় জানো সকলোৱে নিজক অলপমান টাইম সকলোৱে দিব লাগে জীৱনত ব্যস্ততা সকলোৰে আছে বিভিন্ন ধৰণৰ ব্যস্ততা আছে কিন্তু ব্যস্ততাটো এটা এক্সকিউজ হ'ব নালাগে যে মই ব্যায়াম কৰিব পৰা নাই অলপ সময় উলিয়াই পেলাই যদি কৰা যায় তেনেহ'লে সেইটো শৰীৰৰ কাৰণে খুব জৰুৰী হয় মানে যিকোনো ধৰক ৰোগৰ পৰা মুক্ত থাকিবলৈ কাৰণে আৰু বিশেষকৈ যেতিয়া ডায়েবেটিছ হৈছে এইটোতো খুবেই জৰুৰী মানে এটা পাৰ্ট অফ ট্ৰিটমেণ্ট বহুতে ভাবে যে সেইটো এডভাইচ অকল এডভাইচ নহয় ইটছ পাৰ্ট অফ ট্ৰিটমেণ্ট আৰু এইটো প্ৰথমে আহিছে সেইটো প্ৰথমে আহিছে মেডিচিন আহিছে আৰু মোৰ প্ৰেছক্ৰিপশ্যনৰ ফটো থাকিলে মই দেখাব পাৰিলোঁ হয় যে প্ৰেছক্ৰিপশ্যনত সদায় ডায়েট এণ্ড এক্সাৰচাইজটো ফাৰ্ষ্টতে লিখোঁ তাৰপিছত মেডিচিন লিখোঁ তাৰপিছত এডভাইচখিনি কি কৰিব লাগে নালাগে তেনেকুৱা ধৰণৰ বা চুগাৰ কিমান ঘনাই চাব কি কৰিব চেকআপ কেতিয়া আহিব বাট সেইটো ট্ৰিটমেণ্টৰ পাৰ্ট ডায়েট কণ্ট্ৰল ৰখাটো অলপমান ফিজিকেল এক্টিভিটি কৰাটো আৰু তাৰ মাপটো কেনেকুৱা আমাৰ সাধাৰণ মানুহে কেতিয়াবা ধৰক কোনোবা ডায়েগনষ্টিক চেণ্টাৰত জোখালে জোখাৰ পিছত তাৰ মাপটো কেনেকুৱা যে ইমানৰ পৰা ইমান থাকিলে আমাৰ ডায়েবেটিছ হৈছে বুলি ভাবিব পাৰোঁ বা হয় নৰ্মেল হ'ব খালী পেটত 100ৰ তলত থাকিলে আৰু খোৱাৰ পিছত 2 ঘণ্টাত 140ৰ তলত থাকিলে নৰ্মেল যদি 141ৰ পৰা 199 আছে তেনেহ'লে প্ৰি ডায়েবেটিছ খোৱাৰ পিছত আৰু 125লৈকে খালী পেটত ফাষ্টিঙত প্ৰি ডায়েবেটিছ কিন্তু 126 বা 126ৰ অধিক ফাষ্টিঙত আৰু খাদ্য খোৱাৰ 2 ঘণ্টা পিছত 200ৰ ওপৰত বা 200 বা 200ৰ ওপৰত যদি হয় আৰু 3 মাহৰ এটা গ্লাইক'চিলেটেড হিমোগ্লোবিন বুলি টেষ্ট আছে সেইটো যদি 6.5ৰ ওপৰত হয় তেনেহ'লে ডায়েবেটিছ বুলি কোৱা যায় আৰু 5.7ৰ তলত হ'লে নন ডায়েবেটিক মাজৰ সেইখিনি হ'ল প্ৰি ডায়েবেটিক আৰু যাৰ ট্ৰিটমেণ্ট চলি আছে আমি জেনেৰেলি ফাষ্টিংটো টাৰ্গেট কৰোঁ যে 130ৰ ভিতৰত ৰাখিলে ছেটিছফেক্টৰী 100ৰ তলত ৰাখিব পাৰিলেতো খুবেই ভাল কিন্তু অলপ টান ইমান ষ্ট্ৰিক্ট কণ্ট্ৰল ৰখাটো টান আৰু খাদ্য খোৱাৰ পিছত 180ৰ ভিতৰতো যদি আছে ছেটিছফেক্টৰী আৰু এই HbA1c 3 মাহৰ যোনটো এভাৰেজ গ্লাইক'চিলেটেড হিমোগ্লোবিন সেইটো 7ৰ ভিতৰত থাকিব লাগে 7%ৰ ভিতৰত তেতিয়াহ'লে কমপ্লিকেশ্যনৰ চান্সখিনি কমে কিন্তু সেইটো লং টাৰ্ম ৰাখিব লাগিব এনেকুৱা নহয় যে 10 বছৰৰ ভিতৰত অকল কোনোবা এটা মাহতহে 7% আছিল বাকী সদায় 8-9% 10% থাকে তেনেহ'লে কমপ্লিকেশ্যন খুব সোনকালে আহিব গতিকে আমি আলোচনা কৰিলোঁ গতিকে এটা খাদ্য আমাৰ থাকি গৈছে সেইটো হৈছে মাছটো আমাৰ থাকি গৈছে মাছটো খাব পাৰে মাছৰ পৰা ধৰক মাছৰ যোনটো ফেটছ সেইটো omega 3 omega 6 ফেটি এচিড থাকে তো সেইটো ভাল বুলিয়ে কয় খালি মাছটো আপুনি এনেই তৰকাৰী বনাই যোনটো খোৱা যায় বা বেকড টাইপ যোনটো খোৱা যায় সেইটো ভাল ফ্ৰাই কৰিলে ধৰক তেলটো বেছি আহে তেলটো বেছিকৈ খালে ফ্ৰাইড আইটেমছ যদি বেছিকৈ খাওঁ গাত আমাৰ কলেষ্ট্ৰল বঢ়াৰ সম্ভাৱনা থাকে চ' সেইটো ধৰক মাছটো ভাজিকৈ নাখায় আমি তৰকাৰী হিচাপে যদি খাওঁ প্ৰত্যেক সাজতো খাব পাৰি বা মানে ডেইলিও খাব পাৰি এনেকুৱা কিবা বিশেষ মাছ আছে নেকি এইটো মাছটো খাব নালাগে এইটো মাছ খাব নাই মানে মাছৰ তেলটো খুব এটা বেয়া নহয় বুলি কয় আৰু নৰ্মেলি ধৰক আমি লোকেল মাছ যোনটো পাওঁ সেইটোতো খুব ভাল আৰু চালানী মাছটো মাছৰ তাৰমানে এভইড কৰাটো ভাল কাৰণ কেমিকেল দি পেলাই যোনটো বস্তু কৰে সেইটো এডাল্ট্ৰেশ্যনটোৱে বিভিন্ন ৰোগ আনে কি ৰোগ হ'ব পাৰে ক্লিয়াৰ কাট হেৰি নাই কিন্তু ডায়েবেটিছৰো সংখ্যা বাঢ়ে বুলি কয় এনভাইৰনমেণ্টেল পলিউশ্যনৰ কাৰণে বা এই ফুড এডাল্ট্ৰেশ্যনৰ কাৰণে চব্জিত এডাল্ট্ৰেশ্যন হয় মাছ মুৰ্গীটো সেইবোৰ আছেই কিন্তু চব্জিটো হয় চ' যিমান পাৰি আমি যদি ফ্ৰেছ বস্তু খাওঁ চব্জিয়ে হওক বা এই মাছ মাংসই হওক মানে শৰীৰৰ কাৰণে ভাল হয় গতিকে দৰ্শকসকল আপোনালোকে নিশ্চয় সহজ সৰল ভাষাত ডাক্তৰ দাসে গোটেই কথাখিনি বুজাই দিলে আপোনালোকে খুব সুন্দৰকৈ বুজি পালে গতিকে আমি ভাবিছোঁ যে আজিৰ এই আলোচনাখিনিৰ জৰিয়তে আপোনালোকলৈ খুব সুন্দৰ বাৰ্তা এটা গৈছে আৰু যিসকল ডায়েবেটিছ ৰোগ থকা যিসকল দৰ্শক এই অনুষ্ঠানটো চাই আছে আপোনালোকেও খুব সুন্দৰকৈ আপোনালোক উপকৃত হৈছে বুলি ভাবিছোঁ গতিকে ডাক্তৰ দাস আপোনাৰ সৈতে যদি কোনোবাই যোগাযোগ কৰিব বিচাৰে গতিকে আমি কেনেধৰণে আপোনাৰ সৈতে যোগাযোগ কৰিব পাৰিব বাৰু
দেখাব খুজিলে মই ডাউনটাউন হস্পিটেলতো বহো কিমান সময়ৰ পৰা কিমান সময়লৈ পাব মৰ্নিং আৱাৰ্ছত বহো 10টাৰ পৰা 2টালৈকে কিমান কোনকেইটা দিনত পাব সপ্তাহৰ গোটেইকেইটা দিনে মানে দেওবাৰৰ বাহিৰে দেওবাৰে অলপমান ফেমিলি টাইম দিয়াও দৰকাৰ নহ'লে ফেমিলি নচলা হৈ যাব চ' সোমবাৰৰ পৰা শনিবাৰলৈকে মই এভেইলেবল থাকোঁ ডাউনটাউন হস্পিটেলত মৰ্নিং আৱাৰ্ছত 10টাৰ পৰা 2টালৈ আৰু পিছবেলা মোৰ নিজা ক্লিনিক আছে 5 বজাত ডক্টৰ ৰূপমছ ডায়েবেটিছ এণ্ড ফুড কেয়াৰ চেণ্টাৰ তাতে 3 বজাৰ পৰা 6-7 বজা 8 বজালৈকে যেতিয়ালৈকে পেচেণ্ট থাকে আৰু তো তাতে হ'ব সোমবাৰৰ পৰা শনিবাৰৰ ভিতৰত হয় আৰু যদি কোনোবাই ধৰক আপোনাৰ সৈতে দূৰৰ পৰা কথা পাতিব বিচাৰে হয় গতিকে তেনেকুৱা আমি কিবা ফোন নম্বৰ দিব হয় মোৰ নম্বৰটো নোট ডাউন কৰিব পাৰে 9864116999 9864116999 তো এইটোত পাব আৰু কিছুমান সময়ত ধৰক ফোনত ট্ৰিটমেণ্ট দিবলৈ দিগদাৰ হয় ৰোগীজনক চোৱাটো দৰকাৰ হয় তেতিয়া দেখাব আহিলে চাব পাৰিম আৰু কিবা কুৱেৰিৰ কাৰণে ফোনতো মই এভেইলেবল থাকোঁ খুব সুন্দৰকৈ গোটেই কথাখিনি আমি বুজি পালোঁ গতিকে মইতো সাংঘাতিক ধৰণে উপকৃত হৈছোঁ আজি এই আলোচনাটোৰ পৰা গতিকে আমাৰ দৰ্শকৰো উপকৃত হৈছে গতিকে অসমীয়াত এষাৰ কথা আছে দেহা থাকিলেহে বেহা নহয় জানো গতিকে দেহাটো থাকিলেহে আমি কাম কৰিব পাৰিম যিটো দেহাই আমাক ধন যশ দিছে আমাক মান সন্মান দিছে গতিকে সেই দেহাটোৰ যদি আমি যত্ন লওঁ গতিকে মই ভাবোঁ যে দিনটোৰ সৰ্বোত্তম প্ৰাৰ্থনা মানে নহয় জানো সেইটো ইংৰাজীত হেল্থ ইজ ৱেল্থ স্বাস্থ্যই সম্পদ তো স্বাস্থ্যটো ভালে ৰখাটো খুবেই দৰকাৰ হয় আৰু ডায়েবেটিছ আহিছে যদি স্বাস্থ্যটো বেয়া হোৱাৰ সম্ভাৱনাবোৰ বাঢ়ি গৈছে চ' অলপমান আমি যদি চেষ্টা এটা নকৰোঁ ভালে ৰাখিব নোৱাৰিম আৰু ৰোগীসকল ডিচাৰ্টেনো হ'ব নালাগে যে ডায়েবেটিছ আহিছে মানেতো ছাৰ মোৰ আৰু অকাল মৃত্যু হ'ব বা মোৰ কমপ্লিকেশ্যন হ'ব সেইটোও নহয় চুগাৰখিনি যদি আমি নিয়ন্ত্ৰণত ৰাখিব পাৰোঁ তেনেহ'লে কমপ্লিকেশ্যন নোহোৱাকৈও পাৰ হ'ব পাৰে এনেকুৱা মেণ্ডেটৰী নহয় যে মানে ডায়েবেটিছ আহিছে মানে কমপ্লিকেশ্যন হ'বই তেনেকুৱা নহয় কিন্তু আপুনি সংযমী হ'ব লাগিব সংযমী নহ'লেতো আৰু ডেফিনেটলি কমপ্লিকেশ্যন সোনকালে আহে গতিকে সংস্কৃতত এষাৰ কথা আছে শৰীৰে মাধ্যাং খালু ধৰ্ম সাধনম শৰীৰৰ সাধনাটোৱে ধৰ্ম সাধনৰ শ্ৰেষ্ঠ উপায় বুলি কৈছে জানো গতিকে যিটো শৰীৰত ঈশ্বৰ বা আল্লাহ আছে গড আছে আমাৰ ভিতৰতে ঈশ্বৰ থাকে বুলি কয় গতিকে যিটো শৰীৰত ঈশ্বৰ আল্লাহ গড আছে গতিকে সেই মন্দিৰটো বা মছজিদটো যদি আমি যত্নৰে ৰাখিব পাৰোঁ গতিকে আমি ভাবিম যে আমাৰ ঈশ্বৰক আমি ভালকৈ ৰাখিব পাৰিছোঁ জানো গতিকে দৰ্শকসকল আপোনালোকে নিশ্চয় আজিৰ আমাৰ আলোচনাখিনি ভাল পালে গতিকে ডাক্তৰ দাসেও খুব সুন্দৰকৈ সহজ সৰল ভাষাত কথাখিনি ক'লে গতিকে ডাক্তৰ ৰূপম দাস এগৰাকী কেৱল চিকিৎসকেই নহয় এগৰাকী খুব ভাল মনৰ মানুহ আৰু এই বৰ্তমান বসুন্ধৰাক আমাক ভাল মানুহৰ বহুত প্ৰয়োজন গতিকে ডাক্তৰ দাস আপুনি ইমান সুন্দৰকৈ সময়খিনি দিলে গতিকে আপোনাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আগলৈ আপোনাক অনুষ্ঠান লগ পাম নিশ্চয় সুস্বাস্থ্য কামনা